ইতিহাসৰ বিষয়ে নিম্নতম জ্ঞান নথকা শৃংখল চলিয়াই অশৃংখলভাৱে যিদৰে ধুবুৰী জিলাক লৈ মন্তব্য প্ৰকাশ কৰিলে তাতে আমি ক'বলৈ বাধ্য হৈছোঁ যে শৃংখল চলিয়া হ'ল অসমৰ নাম্বাৰ ওৱান মূৰ্খ। কাৰণ তেওঁ ইতিহাস সম্পৰ্কে নাজানে ধুবুৰী কি, কামতাপুৰ কি, অসম কি। ধুবুৰী যেনেদৰে তেওঁ বাংলাদেশী সজালে, ধুবুৰী জিলাখিনি বাংলাদেশী। আৰু ইয়াত আহক না, আহি চাই যাওক এইখন বাংলাদেশ নেকি। আৰু এই শৃংখল চলিয়াৰ নিচিনা ব্যক্তিৰ কাৰণে নাচে, মানে বীৰ চেলাৰ নেতাৰ কাৰণে আজিৰ দিনত সাম্প্ৰতিক সংঘৰ্ষ সৃষ্টি হৈছে। কাৰণ শৃংখল চলিয়াৰ দৰে যদি এনেকৈ মন্তব্য আৰু দুই এজন কৰি থাকে, তেনে অহা দিনত কিন্তু হিন্দু মুছলিম এটা বা অনা অসমীয়া কাজিয়া লগাটো এক প্ৰকাৰ খাটাং। গতিকে সেই পৰিপ্ৰেক্ষিতত আজি আমি উপায়বিহীন হৈ শৃংখল চলিয়াৰ যিটো মন্তব্য দাঙি দিয়ে, এই মন্তব্যৰ এগেইনষ্টত আমি গোলন্দা থানাত ইতিমধ্যে FIR দিয়া হ'ল। আৰু FIR দিয়াৰ পিছত কোৱা হ'ল যে অতি শীঘ্ৰে সেই শৃংখল চলিয়াক কৰায়ত্ব কৰিবলৈ, আইনৰ আওতাত আনি কৰায়ত্ব কৰিব লাগে। অন্যথা আমি ধুবুৰী জিলাৰ খিলঞ্জীয়া কোচ ৰাজবংশী হওক বা আধাৰ কাষ্টে হওক, যিবোৰে আছে খিলঞ্জীয়া ভূমিপুত্ৰৰ, তেওঁলোকে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমি KPPৰ পৰা ইতিমধ্যে দিয়া হ'ল, কামতাপুৰ ধুবুৰী জিলা কমিটিৰ পৰা FIR দিয়া হ'ল। কিন্তু অনাগত দিনত যদি মানে অতি সোনকালে যে ইয়াৰ ওপৰত কোনো ধৰণৰ অসম চৰকাৰ বা ধুবুৰী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে, আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই শৃংখল চলিয়া নামৰ ব্যক্তিজনৰ অশৃংখল মুখখন বন্ধ কৰি দিব লাগে। অন্যথা কিন্তু অসমত সাম্প্ৰতিক সংঘৰ্ষ হোৱাটো এক প্ৰকাৰ খাটাং। তেওঁ যোৱাকালি সামাজিক মাধ্যমে কিছুমান ভাইৰেল হৈছিল যে ধুবুৰী জিলাত যিখিনি আছে গোটেইখিনি বাংলাদেশী, জনজাতিকৰণ দিলে ধুবুৰী জিলাখিনি আগত পাব বা ধুবুৰী জিলা, আৰু এইখিনিতো গোটেই বাংলাদেশী, তাত কেনেকৈ জনজাতিকৰণ দিয়ে। গতিকে শৃংখল চলিয়া যিখন অসমত আছে বা যিখন অসমৰ বীৰ লাচি সেনাৰ সেনাপতি হিচাপে নিজকে কৈ ফুৰি আছে, সেই অসমখন আজি চিলেৰ ৰাজত্বকালত মানে লখিমপুৰলৈকে, মংগলদৈলৈকে কিন্তু কামতাপুৰ ৰাজ্য আছিল। গতিকে তেওঁক ইতিহাস ষ্টাডি কৰাৰ দৰকাৰ আছে। গতিকে তেওঁক আমি আপোনালোকৰ যোগেদি ইতিহাস পঢ়িবলৈ আহ্বান জনালোঁ। আৰু অতি শীঘ্ৰে এই যিটো মন্তব্য গোটেই ধুবুৰী জিলাবাসী ৰাইজক লৈ, তাতে আমি খুবেই ক্ষোভিত হৈছোঁ যে তেওঁ এই মন্তব্যটো উঠাই ল'ব লাগে আৰু আইনেও অতি সোনকালে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিবোৰ কয় যে ধুবুৰী জিলা বাংলাদেশী বোলে, সেইবিলাক এইবোৰ একচুৱেলি উগ্ৰ অসমীয়া। উগ্ৰ অসমীয়া কেতিয়াও ধুবুৰী জিলাক অসমৰ অংগ বুলি নাভাবে, বা আমি যে অসমৰ অংগ সেইটো সিহঁতে নাভাবে। গতিকে সেই উগ্ৰ অসমীয়াৰ কাৰণে আজি আমি যিমানে হেৰি নকৰোঁ, বিহু নাপাতো বা সাজপাৰ মেখেলা চাদৰ, আমি কিন্তু আপাৰ আসামত যোৱালে কিছুমান অসম উগ্ৰ অসমীয়া কিন্তু আমাক কিন্তু ক'ব যে বাংলাদেশৰ পৰা আহিছে। আৰে ধুবুৰীখন ক'ত? আপোনাৰ আহক ধুবুৰী ঘূৰি যাওক। ধুবুৰীত আমি গোটেই জনগোষ্ঠীৰ মানুহ, মুছলিমে হওক, বিহাৰী হওক, হিন্দু হওক, গোটেইখিনি কি ধুনীয়াকৈ মিলা প্ৰীতিৰ মাজত, তেনেকৈ যদি শৃংখল চলিয়াৰ মতো নিচিনা ব্যক্তিয়ে যদি এনেদৰে মন্তব্য দাঙি ধৰি থাকে, তেনেহ'লে আমাৰ ধুবুৰী জিলাখন কিন্তু অশান্ত হোৱাটো এক প্ৰকাৰ খাটাং।